আসাম এছেম্বলি ইলেকশ্যনৰ যিটো ৰিজাল্ট অহা 4 তাৰিখত ৰিজাল্ট ডিক্লেয়াৰ হ'ব মানে কাউণ্টিংটো হ'ব। তো ইয়াৰ আগতে মই BTC এৰিয়াত 15টা সমষ্টিৰ যেটো আমাৰ LSC ওয়াইছত যেটো কাউন্টিং এজেন্টটো নহয় বুথ লেভেলত যিখিনি সার্ভে বুথ লেভেলৰ যেটো সার্ভে সেইটো আমি রিপোর্ট লৈছিলোঁ ইলেকশন স্টেয়িং কমিটিৰ প্ৰেসিডেন্ট সেক্রেটারি সকলৰ পৰা। এই রিপোর্ট মতে এই বুথ লেভেলৰ বা বুথ কমিটি সকলৰ যেটো অপিনিয়ন বা যেটো ভোট কালেকশন যেটো রিপোর্ট এইটো BTC হিসাবে ওভারঅল খুব ভাল 15টা সমষ্টি। খালি পৰ্বতজৰা বিজনী আৰু তামুলপুৰ এই তিনিটা সমষ্টিৰ ডিফাৰেন্সটো কম হৈছে। জিকাটো জিকিছে কিন্তু বেলেগ সমষ্টিৰ নিচিনা ডিফাৰেন্সটো 20,000 25,000 এনেকুৱা ডিফাৰেন্স দেখা নাই। তামুলপুৰ বিজনী আৰু পৰ্বতজৰাটো আমাৰ যিখিনি ৰিপোর্ট দলৰ পৰাই হওক বা LSC ওয়াইজ স্টেয়িং কমিটি সকলৰ যেটো রিপোর্ট বা যেটো সার্ভে মানে বুথ লেভেলত সার্ভে কৰি পেলাই যিখিনি পাইছে দল হিসাবে আমাৰ BPF দলৰ ডিফাৰেন্সটো কম হৈছে কিন্তু জিকাটো 100% জিকিছে। ডিফাৰেন্সটো 4,000 তামুলপুৰ 4,000 ডিফাৰেন্সত আমি জিকি আছো। বিজনীটো 4,000 পৰ্বতজৰাও 4,000 ডিফাৰেন্স। ইয়াতকে আৰু তলত যাব নোৱাৰে। মই বাৰে সুধিছিলোঁ আমাৰ দলৰ কৰ্মীসকলক বা স্টেয়িং কমিটিৰ প্ৰেসিডেন্ট সেক্রেটারি বা ব্লক লেভেলত যিখিনি আমাৰ লিডাৰসকল আছে ইহঁতক মই বাৰে ৰিপোর্ট লৈছোঁ। বিশেষ কৰি পৰ্বতজৰা তামুলপুৰ আৰু বিজনীটো মই বাৰে ৰিপোর্ট লৈছোঁ যে ইহঁতে কোনো পদ্ধতি মিছ নহ'ব, ডিফারেন্স কম হ'ব পাৰে কিন্তু জিকাটো 100%। এই কাৰণে ইহঁতে যিমান যি হ'লেও 4,000 ডিফারেন্সত আমাৰ NDA পাৰ্টি হিসাবে আমি জিকি আছো। তামুলপুৰতো জিকি আছো যেটো সন্দেহ কৰি আছিল, বিজনীটো জিকি আছে যেটো সন্দেহ কৰি আছিল, পৰ্বতজৰাটো জিকি আছে যেটো সন্দেহ কৰি আছিল। বেলেগ সমষ্টিবিলাকতো ক'ব লগা নাইয়ে। খালি এই তিনিটা সমষ্টিটো অলপ মানুহসকলৰ যিখিনি অপিনিয়ন বাহিৰৰ পৰা যিখিনি অপিনিয়ন বা যিখিনি মতামত মই পাই আছিলোঁ যে ভাল নহয় এই তিনিটা সমষ্টিটো। কিন্তু আজি মই প্ৰেক্টিকেলি আমার দলৰ কৰ্মীৰ পৰা যিখিনি ৰিপোর্ট হৈছে এইটো 100%। কোনো চিন্তা নাই। BTC অঞ্চলৰ 15টা সমষ্টিটো 15টাও চুপ মাৰি দিছোঁ। খালি এই তিনিটা সমষ্টিটো ডিফাৰেন্সটো কম। ওভাৰঅল NDA হিসাবে 80+ পলাচাম 80+। পোল নহয়, আপোনালোকৰ যেনিবা বহুত চেনেলে বা বহুত গাৰ্জেনসকলে বহুত নিজৰ অপিনিয়ন মতামত দি আছে যিখিনি সার্ভে কৰি পেলাই পাইছে। ইহঁতে কি ধৰণৰ সার্ভে কৰিছে ইহঁতৰ কথা। আমাৰ BPFৰ সার্ভে মতে আমি হাৰা নাই, আমি জিকিছে। তো 4 তাৰিখত চাওক আমি জিকিছে না হাৰিছে 4 তাৰিখত। কিন্তু আমাৰ BPF দলৰ সার্ভে মতে 15টা বাস। মন্ত্রী বিচাৰিব, মন্ত্রী ডাঙৰ কথা নহয়। আমাৰ কথাটো হ'ল BTCটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে সেইটো নজৰ দি পেলাই ইয়াৰ ওপৰতহে গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা দিছপুৰৰ লগত বা দিল্লীৰ লগত। মন্ত্ৰী সেকেন্ডাৰী, প্ৰথম স্থান পাব চৰকাৰ হোৱাৰ পিছত এই BTCটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম। আগৰ নিচিনা বিৰাট পাৱাৰফুল BTC আমি বনাব খুজি আছো, সেইটোহে মেইন। ইয়াৰ ওপৰতহে আমি কাম কৰিব। মন্ত্ৰীটো আপুনি দিলেও নিদিলেও একে। এই মন্ত্ৰী ডাঙৰ কথা নহয়। BTCটো ষ্ট্ৰেংথেন কৰাটোৱে আসল আমাৰ দলত সেইটোৱে আলোচনা কৰিছে। মন্ত্ৰী ডাঙৰ কথা নহয়। মন্ত্ৰীটো দিলে ল'ম, নিদিলেও নাই। কিন্তু BTCটো আসল, BTCটো আগৰ নিচিনা ষ্ট্ৰেংথেন কৰিব লাগে, এইটোৱে মেইন এজেণ্ডা।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।